নমস্কাৰ বন্ধু বান্ধৱীসকল, ইজৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছোঁ। বৰ্তমানলৈকে আমি মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম ৰাজ্যৰ নিৰ্দেশাত্মক নীতি বা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, আৰু ই সংবিধানৰ ৪ৰ্থ খণ্ডত আছে আৰু আৰ্টিকল 36ৰ পৰা 51লৈকে আছে। আৰু এইটো মনত ৰাখিবলৈ সুবিধা হ'ব, আমি 35লৈকে মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰিছোঁ। 6ৰ পৰাই আমাৰ ৰাজ্যৰ নিৰ্দেশাত্মক নীতিসমূহৰ আলোচনা কৰা হৈছে আৰু ই পাৰ্ট 4ত আছে। আমি এতিয়া আৰ্টিকলবিলাকলৈ বা 36লৈ যোৱাৰ আগতে আমি জানিব লাগিব যে ৰাজ্যৰ নিৰ্দেশাত্মক নীতি মানেনো কি, বা এইবিলাক আমাৰ কিয় প্ৰয়োজন, এইবিলাক কিহৰ কাৰণে আমাৰ সংবিধানত দিছে, আমি সেইখিনি জনাটো দৰকাৰ ন। এতিয়া সেইবিলাক চাই ল'ম যে নিৰ্দেশাত্মক নীতি মানে কি বা ইয়াক কিয় দিয়া হৈছে। ঠিক আছে, আমি যেতিয়া আৰ্টিকল 12 পঢ়িছিলোঁ বা মৌলিক অধিকাৰৰ যোনটো প্ৰথম আৰ্টিকল আছিলে, তেতিয়া পাইছিলোঁ যে ৰাজ্যৰ কথা। তাত কোৱা হৈছিলে যে ৰাজ্যই কিছুমান নীতি নিয়ম বনাব পাৰে আৰু সেই নীতি নিয়মবিলাক এনেকুৱা হ'ব লাগিব যে সি আমাৰ মৌলিক অধিকাৰবিলাক খৰ্ব কৰিব নোৱাৰে। আৰু মৌলিক অধিকাৰবিলাক যদি খৰ্ব হয়, তেতিয়া আমি আৰ্টিকল 32ৰ জৰিয়তে সুপ্ৰিম কোৰ্টলৈ যাব পাৰোঁ। সেইকাৰণে ৰাজ্যবিলাকে যেতিয়া নীতি নিয়ম বনায়, সেই নীতি নিয়ম বনোৱাৰ সময়ত সেই কথাটো গুৰুত্ব দিব লাগিব। তাত যে আমি পাইছিলোঁ সেই ৰাজ্যৰ কথাটো, সেই ৰাজ্য মানে ইয়াত কি, এতিয়া ধৰক ৰাজ্যৰ নীতি নিৰ্দেশাত্মক নীতি বুলি কৈছে ন। এতিয়া সেই ৰাজ্য মানে আমি কি জানিব লাগিব, আমি তেতিয়া পঢ়োঁতেও পাই আহিছিলোঁ বাৰু। ৰাজ্য মানে আমাৰ যিবিলাক অসম, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, বিহাৰ, মহাৰাষ্ট্ৰ, তামিলনাডু, সেইবিলাক আমাৰ ৰাজ্যৰ কথা কোৱা নাই। ইয়াত ৰাজ্য মানে কোৱা হৈছে যে যিবিলাকে নীতি নিয়ম বনাব পাৰে, সেই নীতি নিয়ম বনাব পৰা সকলোবিলাকেই হৈছে ৰাজ্য। মানে এনেকুৱা ক'বলৈ গ'লে ধৰক ৰেলৱে ডিপাৰ্টমেণ্টৰ কথা যদি আমি কওঁ, ৰেলৱে ডিপাৰ্টমেণ্টটোৱে কেতিয়া ট্ৰেইনখন যাব, কোনখিনিত ৰ'ব, ক'লৈ যাব, কি কৰিব, সেই সকলোবিলাক তেওঁলোকে নিজে নিয়ম কানুন বনায়, নহয় জানো। ঠিক তেনেদৰে আমি ধৰক আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিখনৰ কথাই কৈছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে কি কৰে, তেওঁলোকৰ পৰীক্ষা কেতিয়া হ'ব, তেওঁলোকৰ চিলেবাছ কি হ'ব, তেওঁলোকৰ কেতিয়াৰ পৰা ক্লাছ আৰম্ভ হ'ব, সেই সকলোবিলাক কোনে নিৰ্ধাৰণ কৰে, আমাৰ সেই ইউনিভাৰ্চিটিখনে নিৰ্ধাৰণ কৰে। এনেদৰে যিবিলাকে নিজৰ নিজৰ নিয়ম কানুন বনাব পাৰে, সেইবিলাকেই ইয়াক ৰাজ্য বুলি কোৱা হৈছে। ঠিক আছে, আমি ৰাজ্য মানে বুজি পালোঁ। বা এনেকৈ ধৰক কেন্দ্ৰীয় চৰকাৰো এটা ৰাজ্য, ৰাজ্য চৰকাৰো ৰাজ্য। ধৰক ৰাজ্য চৰকাৰে নিয়ম কানুন বনাব পাৰে, কেন্দ্ৰীয় চৰকাৰো বনাব পাৰে, আৰু মানে এক কথাত ক'বলৈ গ'লে নিয়ম কানুন বনাব পাৰে, সেইবিলাকে হৈছে ৰাজ্য। ইয়াত কোৱা হৈছে যে সেই ৰাজ্যবিলাকে নিয়ম কানুন বনাওঁতে সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠা হ'ব লাগিব। সেই ৰাজ্যবিলাকক এইটো নিৰ্দেশ দিয়া হৈছে যে তোমালোকে যিবিলাক নিয়ম কানুন বনাবা, সেই নিয়ম কানুনবিলাকে আমাৰ সমাজখনত সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন বা ন্যায় প্ৰতিষ্ঠা কৰিব লাগিব। ঠিক আছে, এই নিৰ্দেশাত্মক নীতিৰ মূল উদ্দেশ্যও হৈছে সেইটোৱে যে আমাৰ সমাজখনত এনেকুৱা কিছুমান কাম কৰিব লাগিব যিখিনি কামৰ জৰিয়তে আমাৰ সমাজৰ কল্যাণ বা আমাৰ সমাজখনৰ ন্যায় প্ৰতিষ্ঠা হয় বা সমতা প্ৰতিষ্ঠা হয়। এইবিলাক আমাৰ সংবিধানৰ পাৰ্ট 4 আমি পাই আহিছোঁ। পাৰ্ট 4 আৰু আৰ্টিকল 36ৰ পৰা 51লৈকে আছে। আৰু এইবিলাক আমাৰ যিবিলাক নিৰ্দেশাত্মক নীতিৰ কথা কোৱা হৈছে, সেইবিলাক আমাৰ জনসাধাৰণৰ কাৰণে দিয়া হোৱা নাই। ধৰক কি হয়, আমাৰ মৌলিক অধিকাৰ পঢ়োঁতে আমি কেনেকৈ পাইছিলোঁ, ধৰক আমাৰ কথা কোৱা অধিকাৰ আছে, আমি কথা ক'ব পাৰোঁ, প্ৰত্যেকজন জনসাধাৰণে কথা ক'ব পাৰে। আমি নিজৰ মতে ইচ্ছা অনুসৰি যিকোনো এটা ধৰ্ম গ্ৰহণ কৰিব পাৰোঁ, প্ৰত্যেকজন লোকে নিজৰ ইচ্ছা অনুসৰি নিজৰ ধৰ্মটো বাছি ল'ব পাৰে। কিন্তু ইয়াত যিবিলাক নিৰ্দেশাত্মক নীতিত কথা কোৱা হ'ব, সেইবিলাক কথা আমি আমাৰ জনসাধাৰণৰ কাৰণে দিয়া হোৱা নাই। আমাক যিমানখিনি দিলে মৌলিক অধিকাৰতে দিলে। ইয়াত এই ৰাজ্যবিলাকৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে যে তোমালোকে এইবিলাক কাম কৰিব লাগিব, আৰু এইটো লক্ষ্য ৰাখিব লাগিব যে তাৰ পৰা তোমালোকে যিবিলাক কাম কৰিবা, সেইবিলাকৰ পৰা জনসাধাৰণৰ সুবিধা হয়। মানে এক কথাত ক'বলৈ গ'লে সেই ৰাজ্যবিলাকৰ বা যিবিলাকে আমাৰ নিয়ম কানুন বনায়, তেওঁলোকৰ কাৰণে এই নিৰ্দেশাত্মক নীতিসমূহ ৰখা হৈছে। নিৰ্দেশাত্মক নীতিবিলাক আমাৰ সংবিধানে আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লৈছে। এইটো ইম্পৰ্টেণ্ট হয়, সুধিব পাৰে। আমাৰ নিৰ্দেশাত্মক নীতিবিলাক ক'ৰ পৰা লোৱা হৈছে, আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লোৱা হৈছে। আমাৰ নিৰ্দেশাত্মক নীতিত যিবিলাক কথা কোৱা হৈছে, সেইবিলাক নামানিলে বুলিলেই আমি জেল দিব নোৱাৰোঁ বা আমি কোৰ্টৰ ওচৰলৈ যাব নোৱাৰোঁ। যেনেধৰণে মৌলিক অধিকাৰ ভংগ হ'লে আমি ডাইৰেক্ট সুপ্ৰিম কোৰ্টলৈ কাষ চাপিব পাৰোঁ, সুপ্ৰিম কোৰ্টে আমাক ডাইৰেক্ট সহায় কৰে। কিন্তু আমাৰ এই যিবিলাক নিৰ্দেশাত্মক নীতি আছে, সেই নিৰ্দেশাত্মক নীতিবিলাক ভংগ হ'লে আমি ডাইৰেক্ট ন্যায়ালয়লৈ যাব নোৱাৰোঁ, বা আমি কোনোবা এজন ব্যক্তিৰ ওপৰত বা কোনোবা এটা প্ৰতিষ্ঠানৰ ওপৰত আমি কেছ দিব নোৱাৰোঁ যে আমাৰ যিখিনি নিৰ্দেশাত্মক নীতিৰ কথা কোৱা হৈছিলে তেওঁলোকে সেইবিলাক মনা নাই। অৰ্থাৎ মানে এইটো ন্যায় কৰিব নোৱাৰে। নিৰ্দেশাত্মক নীতিত যিবিলাক কথা কোৱা হৈছে সেইবিলাক লৈ পেলাই আমি ন্যায়ালয়লৈ যাব নোৱাৰোঁ।
কাৰণ এনেকুৱা ধৰণৰ ইয়াত কিছুমান কথা কোৱা হৈছে ধৰক বিধৱা পেঞ্চন দিব লাগে বা বৃদ্ধ পেঞ্চন দিব লাগে সেই বিধৱা পেঞ্চন বা বৃদ্ধ পেঞ্চন যদি চৰকাৰে দিবলৈ ইচ্ছা নকৰে বা চৰকাৰে সেইটো নিদিয়ে তেতিয়া আমি সেইটোক লৈ মানে ক'বকে নোৱাৰোঁ যে আমাক চৰকাৰে এইটো কেলে দিয়া নাই চৰকাৰে এইটো কল্যাণমূলক কাম কেলে কৰা নাই তেনেকুৱা ধৰণৰ কিছুমান কথা লৈ আমি কেতিয়াও ন্যায়ালয়লৈ যাব নোৱাৰোঁ আকৌ তেনেকৈ ধৰক ইয়াৰ এটা আৰ্টিকলত কোৱা হৈছে যে পুৰুষ মহিলা সকলোৱে সমান কামৰ বাবে সমান পইচা দিয়া হ'ব কিবা কাৰণত কোনোবাই কাৰোবাক সমান পইচা নিদিয়ে পুৰুষ বা মহিলা হিচাপে যদি পইচা সমানকৈ নিদিয়ে তেতিয়াও আমি ন্যায়ালয়লৈ কাষ চাপিব নোৱাৰোঁ মানে আমি এইটোৱে বুজিব লাগিব যে মৌলিক অধিকাৰৰ দৰে নিৰ্দেশাত্মক নীতিসমূহক লৈ আমি কোনো ধৰণে আইনৰ কাষ চাপিব নোৱাৰোঁ এইবিলাক মাত্ৰ ৰাজ্যসমূহক এনেকুৱা ধৰণৰ কিছুমান নিৰ্দেশনা দিয়া হৈছে যাতে আমাৰ সমাজখনৰ উন্নয়ন সম্ভৱ হয় ডক্টৰ বি.আৰ. আম্বেদকাৰে কৈছিলে যে এইবিলাক কেৱল লোক কল্যাণৰ কাৰণেহে থাকিব আমাৰ যিবিলাক জনসাধাৰণ আছে তেওঁলোকৰ কল্যাণৰ কাৰণেহে থাকিব আৰু ইয়াৰ উদ্দেশ্য হৈছে যে যিবিলাক ৰাষ্ট্ৰ আছে তেওঁলোকে সামাজিক আৰু আৰ্থিক লোকতন্ত্ৰ প্ৰতিষ্ঠা কৰিব যাতে সমাজত কোনো ধৰণৰ ভেদভাৱ নাইকিয়া হয় মানে এনেকুৱা ধৰণৰ ধনী দুখীয়া উচ্চ নিচ্চ সেই ভেদভাৱবিলাক নাইকিয়া কৰিবৰ বাবে আমাৰ ৰাষ্ট্ৰসমূহে ইয়াক প্ৰয়োগ কৰিব আৰু তেনেদৰে অন্য এজন বিখ্যাত পণ্ডিত কেটি শ্বাহে কৈছিলে যে আমাৰ যিবিলাক নিৰ্দেশাত্মক নীতি হৈছে সেই নিৰ্দেশাত্মক নীতি বেংকত দিয়া এনেকুৱা এখন চেক যিখন বেংকে ইচ্ছা নকৰিলে আপোনাক পইচা দিব নোৱাৰে মানে এনেকুৱা ধৰণৰ কথা আমাৰ ধৰক আমি কোনোবা এটা বেংকত আমাৰ 1 লাখ টকা আছে আমি তেতিয়া কি কৰোঁ ধৰক চেকখন পুৰালোঁ আমি 1 লাখ টকা লাগে গোটেই 1 লাখ টকাটো লৈ আহিব পাৰোঁ তাত কোনোৱে আমাক বাধা দিব নোৱাৰে যে তুমি বেংকৰ পৰা কেলে 1 লাখ টকা লৈ গ'লা বেংকে তাত আমাক বাধা দিব নোৱাৰে আমাৰ যিমানটো থাকে আমাক সিমানটো দি দিব পাৰিব কিন্তু নিৰ্দেশাত্মক নীতিৰ কাৰণে এইটো বুজোৱা হৈছে যে আমি যদি বেংকত জমাও দিওঁ চেকখন যে বেংকে ইচ্ছা কৰিলেহে দিব যদি ইচ্ছা নকৰে যে পইচাটো নিদিওঁ তেতিয়া নিদিয়ে মানে এইটো বুজাবলৈ গৈছে যে এইখিনি কোৱা হৈছে বা আমাৰ কাৰণে এইখিনি দিয়া হৈছে কিন্তু যদি চৰকাৰখনে বা কোনোবা এটা প্ৰতিষ্ঠানে ইচ্ছা কৰে তেতিয়াহে আমাক সেইটো দিব ইচ্ছা নকৰিলে এইটো কেতিয়াও নিদিয়ে এতিয়া আহোঁ অনুচ্ছেদ 36লৈ আৰু আমি পাই আহিছোঁ আমাৰ নিৰ্দেশাত্মক নীতিসমূহ আৰম্ভ হৈছে আৰ্টিকল 36ৰ পৰা আৰ্টিকল 36ত ৰাষ্ট্ৰৰ সংজ্ঞা দিয়া হৈছে ৰাষ্ট্ৰৰ সংজ্ঞা মানে এনেকুৱা ধৰণে ইয়াত কোৱা হৈছে যে আমাৰ 12 নং আৰ্টিকলত যিবিলাক কথা কোৱা হৈছিলে আৰু 12 নং আৰ্টিকলে ৰাজ্যৰ সংজ্ঞা যিটো দিছিলে আমাৰ সেইটো যেতিয়ালৈকে আমাৰ সংবিধানখনত কোনো ধৰণৰ শুধৰণি কৰা নহয় তেতিয়ালৈকে সেই সংজ্ঞাটোৱে ইয়াতো বলবৎ হ'ব মানে আমি এতিয়া পাই আহিছোঁ ৰাজ্য মানে হৈছে যিবিলাকে নিজৰ নিয়ম কানুন নিজে বনাব পাৰে সেইবিলাকে হৈছে ৰাজ্য যেনে ৰেলৱে ইউনিভাৰ্চিটি ঠিক আছে মাত্ৰ আমি এইটোৱে মনত ৰাখিব লাগিব যে 36ত আমাৰ ৰাষ্ট্ৰৰ সংজ্ঞা দিছে আৰু সেইটো আমাৰ আৰ্টিকল 12ত থকাৰ দৰে একেই আহিলে আৰ্টিকল 37 আৰ্টিকল 37ত কোৱা হৈছে যে ভাগ 4 আৰু আৰ্টিকল 36ৰ পৰা 51লৈ অৰ্থাৎ আমাৰ নিৰ্দেশাত্মক নীতিত যিবিলাক কথা কোৱা হৈছে সেইবিলাকক লৈ ন্যায়ালয়ে কোনো ধৰণৰ বাদ বিবাদ কৰিব নোৱাৰে মানে ইয়াত ন্যায়ালয়ত বলবৎ কৰিব নোৱাৰে মুঠৰ ওপৰত ক'বলৈ হ'লে ডিপিএছপি বা নিৰ্দেশাত্মক নীতিক লৈ আমি ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰোঁ নিৰ্দেশাত্মক নীতিৰ কাৰণে ন্যায়ালয়ে ইনফৰ্চ কৰাব নোৱাৰে অৰ্থাৎ মানে আমাক বাধ্য কৰাব নোৱাৰে যেনেদৰে মৌলিক অধিকাৰ ভংগ হ'লে 32ৰ জৰিয়তে ন্যায়ালয়ে বিভিন্ন ৰিট জাৰি কৰিছিলে কিন্তু নিৰ্দেশাত্মক নীতিৰ ভংগৰ অপৰাধত তেনেকুৱা ধৰণৰ একো কৰিব নোৱাৰে আৰু যদি কোনো কাৰণত ন্যায়ালয়ৰ ওচৰলৈ যাবই নোৱাৰে তেনেহ'লে ন্যায়ালয়ে সেইটো কেনেকৈ ৰিট জাৰি কৰিব পাৰিব ন্যায়ালয়ৰ ওচৰলৈ যাব পাৰিলেহে বা তাক লৈ যদি তেওঁ বিচাৰ কৰিব পাৰে তেতিয়াহে তেওঁলোকে ধৰক কিবা কাম কৰিব পাৰিব বা আদেশ দিব পাৰিব আমি এইটোৱে মনত ৰাখিব লাগিব যে ধৰণৰ আমাৰ যিটো পাৰ্ট 4 আছে আৰু পাৰ্ট 4ৰ 36ৰ পৰা 51লৈকে যিখিনি কথা কোৱা হৈছে সেইখিনি কথা লৈ আমি ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰোঁ তাৰ পাছত আহিলে আৰ্টিকল 38 ইয়াৰ আগৰকেইটাত কেৱল ৰাষ্ট্ৰৰ সংজ্ঞা বা ৰাজ্যৰ সংজ্ঞা দিয়া হ'ল বা আমি নিৰ্দেশাত্মক নীতিসমূহ ভংগৰ অপৰাধত কি কৰিব পাৰোঁ বা কি কৰিব নোৱাৰোঁ সেইবিলাক কথা কোৱা হ'ল আৰু এতিয়া 38ৰ পৰাহে কোৱা হৈছে যে নিৰ্দেশাত্মক নীতি কি দিয়া হৈছে 38ৰ পৰাহে আছে 38 নং অনুচ্ছেদত কোৱা হৈছে যে ৰাজ্যই নীতি নিয়ম বনাওঁতে জনসাধাৰণৰ কল্যাণৰ ওপৰত গুৰুত্ব দিব লাগিব এনেকুৱা আঁচনি ল'ব লাগিব যিটোৱে জনসাধাৰণৰ কল্যাণ হ'ব লাগিব উদাহৰণস্বৰূপে বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন ৰেচন চাউল দাইল আদিবিলাক মানে আমাৰ এই জনসাধাৰণৰ কল্যাণৰ ওপৰত কৰা কাম ধৰক কি হয় বিধৱা এগৰাকীক বা বৃদ্ধ লোক এজনক
পেঞ্চন দিয়াটো দৰকাৰ, কাৰণ তেওঁলোকৰ কোনো ধৰণৰ ইনকমৰ ব্যৱস্থা নাইকিয়া হৈ যায়, তেওঁলোকে সমাজত সমানভাৱে চলি থাকিবলৈ তেওঁলোকৰ অসুবিধা হৈ যায়। বা আমাৰ সমাজৰ এনেকুৱা কিছুমান লোক আছে যিসকলে ধৰক দুবেলা দুসাঁজ যোগাৰ কৰি খাবলৈ দিগদাৰ হৈ যায়, সেই লোকসকলৰ কাৰণে যদি সেই বস্তুবিলাক দিয়ে তেতিয়া তেওঁলোকৰ সুবিধা হ'ব নাই। মানে আমাৰ সমাজ কল্যাণ বা জনসাধাৰণৰ কল্যাণ মানে কি বুজাইছে যে আমাৰ সমাজখনত যিমানখিনি মানুহ আছে সেই মানুহখিনিক সমানে আগবঢ়াই নিয়াটোৱে আমাৰ ৰাজ্যবিলাকৰ কাম। সেই ৰাজ্যবিলাকে এনেকুৱা ধৰণে নিয়ম কানুন বনাব লাগিব যে আমাৰ সমাজৰ সেই মানুহখিনিও বাকী উচ্চ বা বাকী যিখিনিৰ হাতত আছে সেই মানুহখিনিৰ সমানে আগবাঢ়ি যাব পাৰে। এনেকুৱা নহয় যে আমাক সেই বিধৱা পেঞ্চন বা বৃদ্ধ পেঞ্চন ৰেচন চাউল দিবই লাগিব, যদি নিদিয়ে আমি তাৰ কাৰণে একো কৰিব নোৱাৰোঁ। মানে যদি সেইটো চৰকাৰে ইচ্ছা কৰিছে আমাৰ সমাজখন উন্নয়ন কৰিব লাগে, দিছে, আমি দিলে ল'বলৈ পাইছোঁ। যদি কিন্তু বোলে ইচ্ছা নকৰে যে নিদিওঁ, আমি বিধৱা পেঞ্চন বন্ধ কৰি দিলোঁ, বৃদ্ধ পেঞ্চন বন্ধ কৰি দিলোঁ, কিন্তু তাৰ কাৰণে আমি গৈ পেলাই ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰোঁ। ঠিক আছে, সেইকাৰণে আমাৰ যে প্ৰত্যেকখন ৰাজ্যটো চাবচোন বেলেগ বেলেগ, সব জেগাতে চব বস্তু নাই। মানে যিখন ৰাজ্যই ভাল ভাবিছে যে এইটো দিলে ভাল হ'ব সেইটোৱে দিছে, বা কোনোবা এখনে ভাবিছে এইটো বেয়া হ'ব সেইটো নাই দিয়া। আমি এনেকুৱা ধৰণে ক'ব পাৰোঁ যে যাৰ জৰিয়তে সমাজত এটা ভাল আদৰ্শৰ প্ৰচাৰ হয়, যে এটা ভাল কাম হৈছে, সেই ভাল কামটোৰ প্ৰচাৰৰ দায়িত্ব দিয়া হৈছে, বা আমাৰ সমাজৰ লোকসকলৰ মনত বা সমাজৰ লোকসকলৰ মাজত একতা বা সমান ভাৱ সৃষ্টি হয়। আৰু ঠিক তেনেদৰে যিসকল লোক সমাজত দুখীয়া, তেওঁলোকক ধৰক পইচা পাতি দি সহায় কৰিছে বা তেওঁলোকক জীয়াই থাকিবৰ বাবে কিছুমান সুবিধা কৰি দিছে, যাৰ জৰিয়তে সেই ধনী দুখীয়াৰ ভেদভাৱটো নাইকিয়া হৈছে। এতিয়া আমি এনেকৈ ক'ব পাৰোঁ যে আৰ্টিকল 38ত কোৱা হৈছে জনসাধাৰণে কল্যাণৰ বাবে কাম কৰা, যাৰ জৰিয়তে সামাজিক আৰু আৰ্থিক একতা আহে। তাৰপাছত আহোঁ অনুচ্ছেদ 39লৈ। 39টো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, 39টো সুধি থকা দেখা যায় আৰু বিভিন্ন এক্সামত ই আহিছেও দেই। 39ত কোৱা হৈছে যে সমান কামৰ বাবে সমান পইচা দিব লাগিব, আৰু সেইটো পুৰুষ মহিলাক দিব লাগিব। মানে কোনোবা এটা ধৰক প্ৰতিষ্ঠানত কোনোবা এজন পুৰুষ আৰু কোনোবা এগৰাকী মহিলাই কাম কৰি আছে আৰু তেওঁলোকে একে কাম কৰিব লাগে, তেওঁলোকে দুইজনে ধৰক একেটা কামেই কৰিছে আৰু তেওঁলোকৰ সেই কামটোৰ বিনিময়ত পইচাটো সমান হ'ব লাগিব। সেইটো ক'ত কোৱা হৈছে? আৰ্টিকল 39ত। আৰু এনেকুৱা নহয় যে যদি কোনোবা প্ৰতিষ্ঠানে নিদিয়ে, যে মহিলাগৰাকীক কম দিছে বা পুৰুষজনক কম দিছে, তেতিয়া আকৌ আমি সেইটো লৈ ন্যায়ালয়লৈ যাব নোৱাৰোঁ। এইটো মানে পুৰা মাইণ্ডত এইটো ৰাখিব, যিবিলাক আমাৰ নিৰ্দেশাত্মক নীতি আছে সেইবিলাকক লৈ আমি ন্যায়ালয়লৈ যাব নোৱাৰোঁ। সেইটো যিয়েই নহওক লাগে, আমাৰ নিৰ্দেশাত্মক নীতি যি কথাই নকৈছে লাগে সেইবিলাক লৈ ন্যায়ালয়লৈ যাব নোৱাৰোঁ। কিন্তু যে সমান কামৰ বাবে সমান দৰমহা দিব লাগিব বুলি এটা নিৰ্দেশ দি থৈছে, যে তোমালোকৰ তাত যিয়ে কাম কৰিব পুৰুষ মহিলা হিচাপে সমান তেওঁলোকে পইচা পাব লাগিব। ঠিক আছে, আৰু তাৰ মানে এনেকুৱা নহয় ধৰক মই কোনোবা এখন প্ৰাইভেট স্কুলত কাম কৰি আছোঁ, কোনোবা এজনে চৰকাৰী স্কুলত কাম কৰি আছে, তেওঁ যিমান পইচা পাব ময়ো সমান পইচা দিব লাগিব বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু তেওঁৰ মানে দুইখনতে সমান কষ্ট ন, কিন্তু সেইটো নহয়, তেওঁলোকে নিয়ম কানুন বনাই তেওঁলোকৰ সেই স্কুলৰে, বা মই প্ৰাইভেট স্কুলখনত কৰি আছোঁ নহয়, প্ৰাইভেট স্কুলখনৰ মই যদি মহিলাও হওঁ মোকো সমান পইচা দিব লাগিব, যিজন পুৰুষে কাম কৰি আছে সেই পুৰুষজনকো সমান পইচা দিব লাগিব। আৰু অৱশ্যে আজিকালি এনেকুৱা নহয় যে মহিলাক কমকৈ দিব বা পুৰুষক কমকৈ দিব, চৰকাৰে সেই সকলো কাৰণে আজিকালি সমান দৰমহাই কৰি দিছে। আৰু আমাৰ আৰ্টিকল 39ত সেইটোৱে কোৱা হৈছে যে সমান কামৰ বাবে সমান দৰমহা পাব লাগিব। তাৰপাছত আহিলে আৰ্টিকল 39 ক'ত কোৱা হৈছে যে আইনীভাৱে সহায় কৰিব। আইনী সহায় মানে এনেকুৱা ধৰক কোনোবা এজন দুখীয়া লোক আছে, তেওঁ কিবা কাৰণৰ আইনৰ কাষ চাপিবলগীয়া হ'ল। আইনৰ কাষ মানে তেওঁৰ ওপৰত ধৰক কোনোবাই কিবা কাৰণত কিবা এটা কেছ দিলে, আৰু কেছ দিলে তেওঁ ন্যায়ালয়লৈ যাবলগীয়া হ'ল। ন্যায়ালয়লৈ গৈ তেওঁ এজন উকিল ল'ব নোৱাৰে। আমি উকিলক ল'লে পইচা দিব নালাগে জানো? উকিলে আমাৰ হৈ কেতিয়া কামটো কৰিব? তেওঁ যেতিয়া আমি পইচা দিম তেতিয়াহে তেওঁ আমাৰ হৈ কেছ খেলিব। আৰু সেই লোকজনে গৈ ধৰক এজন উকিল ধৰিব নোৱাৰে বা তেওঁৰ কাৰণে মাত মাতিবলৈ মানে কোনো নাই। তেতিয়া যদি তেওঁ ন্যায় ভিক্ষা খোজে, যে আদালতত গৈ কয় যে মোৰ ইমানখিনি ক্ষমতা নাই, মোক এজন উকিল লাগে মই এই কামখিনি আগবঢ়াই নিবৰ বাবে, তেতিয়া চৰকাৰে মানে সেইটো সহায় কৰিব। এইটো সম্পূৰ্ণ চৰকাৰী খৰচত এজন উকিলক সেই মানুহজনক, অৰ্থাৎ 39A কোৱা হৈছে যে চৰকাৰী খৰচত আইনী সহায় কৰিব, মানে চৰকাৰে আমাক আইনীভাৱেও আমাক সহায় কৰিব। তাৰপাছত আহোঁ 40 নং অনুচ্ছেদলৈ। 40 নং অনুচ্ছেদত পঞ্চায়তৰ কথা উল্লেখ কৰা হৈছে। ইয়াত এতিয়া আমাৰ মনলৈ এনেকুৱা হ'ব পাৰে দেই প্ৰশ্নটো, ধৰক
গাঁও পঞ্চায়তৰ কথাটো গাঁও পঞ্চায়ত বহুত বেছি দৰকাৰী বস্তু হেতুনো আকৌ নিৰ্দেশাত্মক নীতিত কেলে দিলে নিৰ্দেশাত্মক আমি আমাৰ মাইণ্ডত এতিয়া এনেকুৱা সোমাই আছে যে গাঁও পঞ্চায়ত আমাৰ সবতে আছে কিন্তু তেনেকুৱা নহয় প্ৰথম কি হৈছিলে বি.আৰ. আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত মানে এটা মতানৈক্য হৈছিলে যে মহাত্মা গান্ধীৰ মতে যে গাঁৱত এখন গাঁও পঞ্চায়ত হ'ব লাগে তেওঁ কৈছিলে যে গাঁও পঞ্চায়তখন যদি নহয় তেতিয়া মানে আমাৰ গাঁৱৰ মানুহখিনি ইমানো সবল নহয় এজন সাংসদ বা বিধায়কৰ ওচৰলৈ গৈ তেওঁলোকৰ নিজৰ প্ৰয়োজনখিনি কথা ক'ব ঠিক আছে আৰু তাৰ কাৰণে এজন মানুহ লাগিব যিজন মানুহে গৈ সেই বিধায়কজন বা সাংসদজনৰ ওচৰলৈ যাব পাৰিব তেওঁলোকৰ সমস্যাবিলাক ক'ব পাৰিব সেইকাৰণে গাঁও পঞ্চায়তখন বহুত দৰকাৰ আছে কিন্তু বি.আৰ. আম্বেদকাৰৰ মতে কি হৈছিলে যে যদি আমি কোনোবা এজন লোকক মুখিয়াল কৰি দিওঁ ন সেই গাঁওখনৰ মানুহখিনিৰ কাৰণে যিমানখিনি পইচা যাব ন সেই মুখিয়ালজনে খাই পেলাব দুইফালৰ পৰা তেওঁলোকৰ যুক্তিটো ঠিকে আছিলে ধৰক 1947 চনৰ কথা ন সেই সময়ত যেতিয়া সংবিধান ৰচনা হৈ আছিলে দুইফালৰ পৰা চাবলৈ গ'লে ঠিকে আছিলে আৰু গাঁও পঞ্চায়তখন আমাক লগাটো বহুত দৰকাৰ যে গাঁও পঞ্চায়তখন নহ'লে বহুতখিনি আমাৰ অসুবিধা হ'ব ঠিক আছে তেতিয়া মানে ৰাজেন্দ্ৰ প্ৰসাদে কি কৰিলে যে এইটো নিৰ্দেশাত্মক নীতিত ৰখা যাওক নিৰ্দেশাত্মক কোনোবাই ইচ্ছা কৰে ইয়াক মানিব পাৰে আৰু যদি কোনোবাই ইচ্ছা নকৰে ইয়াক নামানিলেও মানে চলি যাব কোনো ধৰণৰ কথা নাছিলে আৰু বৰ্তমানো আমাৰ বহুতখিনি জেগাত মানে গাঁও পঞ্চায়ত নাই সেইবিলাকৰ ভিতৰত দিল্লী মেঘালয় নাগালেণ্ড মিজোৰাম আদিবিলাকো আহে আৰু পোনপ্ৰথমবাৰৰ বাবে 1959 চনৰ 2 অক্টোবৰত পোনপ্ৰথমবাৰ ৰাজস্থানত পঞ্চায়তী ৰাজ ব্যৱস্থা ষ্টাৰ্ট হৈছিলে পোনপ্ৰথমবাৰৰ বাবে জৱাহৰলাল নেহৰুৰ নেতৃত্বত 1959 চনৰ 2 অক্টোবৰ তাৰিখে ৰাজস্থানৰ নগৰো জিলাত পোনপ্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা ষ্টাৰ্ট হৈছিলে আৰু সেইটো 2 অক্টোবৰত কৰা মহাত্মা গান্ধীক মানে জন্মদিনৰ লগত সংগতি ৰাখিয়ে কৰা হৈছিল আৰু ফাৰ্ষ্ট এটো সুধি থকা দেখা যায় দেই এটো বহুত ইম্পৰ্টেন্ট হয় পোনপ্ৰথমে কোট পঞ্চায়তী ৰাজ ব্যৱস্থা ষ্টাৰ্ট হৈছিল 1959 চনৰ 2 অক্টোবৰত ৰাজস্থানৰ নগৰো জিলাত পঞ্চায়তী ৰাজ ব্যৱস্থা ষ্টাৰ্ট হৈছিল আৰু ইয়াত ৰখাৰ মূল কাৰণ হেতুৱে যাৰ ইচ্ছা কৰে মানে যিসকলে ইচ্ছা কৰে তেওঁলোকে পঞ্চায়তী ৰাজ ব্যৱস্থাটো ল'ব পাৰে আৰু যিসকলে ইচ্ছা নকৰে তেওঁলোকৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটো দৰকাৰ নাই তেওঁলোকে পাছে আজি আৰু আক নেবাহো আজি ইমানখিনিলৈকে আৰ্টিকলটো ৰাখিছো কাৰণ বহুত বেছি দীঘলীয়া হৈ যাব আৰু পাছৰ ভিডিঅ'ত আমি বাকি কেইটা আৰ্টিকল আলোচনা কৰিম আজি ইম্পৰ্টেন্ট কেইটা আমি চাই লওঁ ৰাজ্যৰ যিবিলাক নিৰ্দেশাত্মক নীতি দিয়া হৈছে সেইবিলাকৰ মূল উদ্দেশ্য হৈছে সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠা কৰা ই সংবিধানৰ চতুৰ্থ খণ্ড আৰ্টিকল 36 ৰ পৰা 51 লৈকে আছে নিৰ্দেশাত্মক নীতি ভংগ হোৱাৰ অপৰাধত আমি ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰো আৰু এইবিলাক আমাৰ ৰাষ্ট্ৰৰ বাবে থকা কিছুমান নিৰ্দেশনা আমাক কোনো ব্যক্তিগত লোকক ইয়াক প্ৰদান কৰা হোৱা নাই ভাৰতীয় সংবিধানে নিৰ্দেশাত্মক নীতিবিলাক আয়াৰলেণ্ডৰ সংবিধানৰ পৰা লৈছিলে অনুচ্ছেদ 36ত ৰাষ্ট্ৰৰ সংজ্ঞা দিয়া হৈছে আৰু যেটো আমাৰ আৰ্টিকল 12ত আছে তাৰ হৈতে একে বুলি কোৱা হৈছে ইয়াত অনুচ্ছেদ 37ত কোৱা হৈছে যে কোনো নিৰ্দেশাত্মক নীতি ভংগৰ অপৰাধত আমি ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰো অনুচ্ছেদত কোৱা হৈছে যে ৰাজ্যই জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰিব লাগিব যাৰ জৰিয়তে সামাজিক আৰু আৰ্থিক একতা অনুচ্ছেদ 39ত কোৱা হৈছে যে সমান কামৰ বাবে পুৰুষ মহিলা সকলোকে সমান পইচা দিব লাগিব আৰু 39 কত কোৱা হৈছে যে যদি কাৰোবাক ন্যায়িক সহায় প্ৰয়োজন হয় তেনেহলে চৰকাৰে বিনামূলীয়াকৈ ন্যায়িক সহায় প্ৰদান কৰিব 40 নং অনুচ্ছেদত গাঁও পঞ্চায়তৰ কথা উল্লেখ কৰা হৈছে আৰু পোনপ্ৰথমবাৰৰ বাবে 1959 চনৰ 2 অক্টোবৰ তাৰিখে ৰাজস্থানত পোনপ্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা ষ্টাৰ্ট হৈছিল প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে